দ্বিতীয় সংখ্যক কেবাঙত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছো। বৰ ভাল লাগিছে আহি পেলাই আৰু এখন আলোচনা চক্ৰত ভাগ ললো। এখন ইয়াত বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকেও বহুত ধৰণৰ মিচিঙৰ ইতিহাস সম্পৰ্কে ক'লে। হৈ থাকক প্ৰতি বছৰে এইটোৱে কামনা কৰিছো। ইতিহাসটো মানে সমসাময়িক বেলেগ বেলেগ বহুত ইতিহাস আছে, সেইবোৰ যদি ভালকে গৱেষণা কৰা হয় তেতিয়া মিচিংসকলৰ ইতিহাসটো ওলাই আহে। কাৰণ বহুত জাতি জনগোষ্ঠী একেলগে প্ৰব্ৰজন হৈছিলে। অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত আহি সোমাইছিলে অৰুণাচল। সেইখিনি ইতিহাস যদি ভালকে সকলোখিনি জাতি জনগোষ্ঠীৰ ইতিহাস যদি একেলগে মানে গৱেষণালৈ অনা হয় তেতিয়া কিন্তু আৰু ভালকে ইতিহাস ওলাব বুলি মই ভাবো। হয়, আমাৰ মিচিঙৰ ভিতৰত দলে এটা গোত্ৰ আৰু এই দলে গোত্ৰটো মিচিঙৰ ভিতৰত চবতকে জনসংখ্যা হিচাপে বেছি থকা এটা গোত্ৰ। মিচিঙৰ ভিতৰত অন্য যিমানবোৰ ক্লেন আছে, গোত্ৰ আছে, সেই গোত্ৰবোৰতকৈ মিচিঙৰ গোত্ৰটো বেছি। আৰু এই মিচিঙৰ যিটো গোত্ৰ, মিচিঙৰ গোত্ৰটোক লৈ পিনে আজি আমাৰ দ্বিতীয় সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছে। আৰু এই অনুষ্ঠানত আমি গোটেইখিনি বিষয় লৈ, বিশেষকৈ মিচিঙৰ উৎপত্তি ক'ৰ পৰা হৈছিলে, কেনেকৈ হৈছিলে, কোনটো ৰাস্তাইদি আহিছিলোঁ আমি, সেই গোটেইবোৰ বস্তু সন্নিৱিষ্ট কৰি আজি যিটো আলোচনা চক্ৰ কৰিব লৈছোঁ, এই আলোচনা চক্ৰটো আমি আগতে কেতিয়াও পোৱা নাছিলোঁ। কিন্তু আমি এতিয়া ভাবিছোঁ যে মিচিংসকল যিহেতু ইণ্ডিভিজুৱেলি বহুত ৰকমে বিচাৰি আছে, কিন্তু আমি এটা আজিৰ আমাৰ যিটো দ্বিতীয় সংখ্যক যিটো সাধাৰণ অধিৱেশন, এই দ্বিতীয় সংখ্যক সাধাৰণ অধিৱেশনত বিশেষকৈ আজিৰ দিনটোৰ কাৰণে আমি এটা দিন ঠিক কৰিছোঁ, আলোচনা হ'ব। এই আলোচনাতে আমাৰ ভৱিষ্যতৰ মিচিংসকল কেনেকৈ হ'ব, কি হ'ব, সেই গোটেইবোৰ বস্তু ইয়াতে আলোচনা কৰা। মিচিংসকলৰ অন্যতম তাকাম দলে অপুন কেবাঙৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন যোৱাকালি 7 তাৰিখৰ পৰা আৰম্ভ হৈছে। ৰত্নেশ্বৰ দলেলতাৰ ৰামধনধিকাৰীত যোৱাকালি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল। প্ৰতিনিধি সভাত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰা হ'ল। দলেসকলৰ উৎপত্তি, ক্ৰমবিকাশ, বিৱৰ্তন, তাৰোপৰি ভৱিষ্যতে কি কাম কৰা হ'ব সেই সম্পৰ্কত প্ৰতিনিধি সভাত আলোচনা কৰা হয়। তাৰপিছতে আজি বিশেষকৈ ৰাতিপুৱা পতাকা উত্তোলন আমাৰ মাননীয় সভাপতি ভূমিৰঞ্জন দলেদেৱে কৰিলে। তাৰপিছতে স্মৃতি চাৰণ আমাৰ মাননীয় কাৰ্যকৰী সভাপতি ৰঞ্জিত দলেদেৱে সম্পাদন কৰিছে। তাৰ পাছতে আমাৰ ইয়াত বিশেষকৈ গ্ৰন্থ উন্মোচনী কাৰ্যসূচী আছিল। গ্ৰন্থ উন্মোচনীত 4খন গ্ৰন্থ উন্মোচন কৰা হ'ল। স্মৃতি গ্ৰন্থখনক আমাৰ উন্মোচন কৰিলে আমাৰ অশ্বিনী কুমাৰ দলেদেৱে, আৰু মূল দলে বংশাৱলীখনক উন্মোচন কৰিলে হৰেন্দ্ৰনাথ দলেদেৱে। তাৰ মুখপত্ৰখনক উন্মোচন কৰিলে ভৱ দলে, আৰু এখন পালিং দলেৰ পুত্ৰৰ লেকাৰ দলেৰ পৰিয়াল, এইখনকো হৰেন্দ্ৰনাথ দলেদেৱে উন্মোচন কৰে। গ্ৰন্থ উন্মোচনীৰ পাছতে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী আলোচনা সত্ৰ আয়োজন কৰা হৈছে। আৰু আলোচনা চক্ৰত সঞ্চালক ৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সামগ্ৰিক সঞ্চালক ডক্টৰ ৰাজীৱ দলেদেৱে অংশগ্ৰহণ কৰিছে। সঁচাৰ কাটি দিবৰ কাৰণে জেংৰাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক আছিৰাম দলেদেৱে অংশগ্ৰহণ কৰিছে। আৰু সমল ব্যক্তিৰূপে আজিৰ দিনটোৰ আখৰখন কেৱল দলেসকলৰে নহয়, সমগ্ৰ মিচিংসকলৰ বাবেই আজি অত্যন্ত গুৰুত্বপূৰ্ণ। মিচিংসকলৰ ইতিহাস এই সম্পৰ্কে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিবলৈ আহিছে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট ঔপন্যাসিকা চন্দনী গোস্বামী বাইদেৱে। চন্দনা গোস্বামী বাইদেৱে গুৱাহাটীৰ পৰা আহি আমাৰ মাজত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ, আৰু তেখেতৰ পৰা যথেষ্ট আমি গুৰুত্বপূৰ্ণ মন্তব্য, বক্তব্য আৰু বাৰ্তা পাম বুলিও আশা ৰাখিছোঁ। তাৰোপৰি আলোচনা সত্ৰত জহান দলে আৰু পাঞ্জাৱ দলেদেৱৰ নিচিনা উদীয়মান চিন্তাবিদেও অংশগ্ৰহণ কৰিছে। মই এই অনুষ্ঠানটো এনেকৈ আয়োজন কৰিব পৰাৰ কাৰণে অত্যন্ত সুখী হৈছোঁ, আৰু অনুষ্ঠানৰো মই উত্তৰোত্তৰো কামনা কৰিছোঁ। আৰু আজিৰ অধিৱেশনখন বিশেষকৈ অহাকাইলৈ মুকলি হ'ব আছে, সকলোবোৰ কাৰ্যসূচীয়ে সফল হওক তাৰে কামনা কৰিছোঁ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर, याराना मीलों का।